জাগিৰোডৰ নেলি কাৰ্বি আংলং সীমান্তৱৰ্তী আগ্ৰাকুছিত লোমহৰ্ষক হত্যাকাণ্ড। বাবু পাহাৰীয়াৰ আক্ৰমণ, মাতৃ পুত্ৰ। বাবু পাহাৰীয়াৰ আক্ৰমণত মৃত্যু 3 বছৰীয়া এটি শিশুৰ। কাৰ্বি আংলং সীমান্তৱৰ্তী এই আগ্ৰাকুছি অঞ্চলত পুৱাই সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। কাষৰীয়া বাবু পাহাৰীয়া নামৰ এটা দুৰ্বৃত্তই অতৰ্কিতে আহি মণি পাহাৰীয়া নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। প্ৰথমে বাবু পাহাৰীয়াই মণি পাহাৰীয়াৰ 3 বছৰীয়া পুত্ৰক দাৰে ঘপিয়াই আক্ৰমণ কৰে। ইয়াৰ পাছতে বাবুৱে আক্ৰমণ কৰে মণি পাহাৰীয়াক। বাবুৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মণি পাহাৰীয়া। ইতিমধ্যে মণি পাহাৰীয়া চিকিৎসাধীন। এই আক্ৰমণৰ সময়ত মণি পাহাৰীয়াৰ স্বামী নাছিল ঘৰত। এই ভয়ংকৰ ঘটনা সংঘটিত কৰি চিপ লৈ আত্মহত্যা কৰে ঘাতক বাবু পাহাৰীয়াই। ইতিমধ্যে ঘটনাস্থলীত কাৰ্বি আংলং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। যোনটো ঘৰত এই হত্যাকাণ্ড হৈছে বিপুল পাহাৰীয়া, তেওঁৰ পত্নী আৰু শিশু, তিনি বছৰীয়া মানৰ শিশু এটা আছিলে ল'ৰা। তাৰপিছত তেওঁৰ ঘৈণীয়েক আছিলে। তেওঁৰ ঘৈণীয়েকে কাম যোৱা আগত তেওঁ মানে চব্জি কাটি আছিলে বুলি আমি শুনিছোঁ। আৰু চব্জি কাটি থকা অৱস্থাতে ওচৰৰে বাবু পাহাৰীয়া নামৰ এজন যুৱকে আহি প্ৰথমতে তেওঁৰ শিশুটিক হত্যা কৰে, ডিঙিত দাৰ ঘাপ দি হত্যা কৰে। তাৰপিছত তেওঁৰ মাতৃকো দাৰে ঘাপ মাৰে। আনহাতে আক্ৰমণ কৰি আত্মহত্যা কৰা বাবু পাহাৰীয়াই নিৰ্যাতন চলাই পত্নীকো। 1 মাহ হ'ল তেতিয়া মোক মাৰিলে। মাৰোঁতে মোক গোটাই মাথা চাথা ঘূণীয়া কৰি দিলে। এইসোপা গোটাই চিলাই পৰিলে। তাৰপিছত সেইটো হ'ল। তাৰপিছত আকৌ সেইটো হোৱাৰ পিছত থাকিলোঁ আৰু তেওঁ শান্তিয়ে নেদেহি মোক। এনেদৰেই ঘাতক বাবু পাহাৰীয়াই দীৰ্ঘদিনে ঘৰৰ লগতে অঞ্চলটোত সন্ত্ৰাস চলাইছিল বুলি অভিযোগ স্থানীয় লোকৰ। জাগিৰোডৰ পৰা তুলসী মান্তা, প্ৰাগ নিউজ।